নহয় প্ৰথমতে মই এই দুষ্কাৰ্য কৰাৰ কাৰণে BTR-ৰ যিজন আছিলে কাৰ্যবাহী তেওঁক মই গৰিহণা দিছোঁ। আচলতে সাংবাদিকৰ গাত হাত দিয়া কাৰ্য, সাংবাদিকক ঠেলাঠেলি কৰা কাৰ্য, সাংবাদিকৰ কেমেৰা ভাঙাৰ এয়া আৰু লগত আমি যিটো শুনিলোঁ যে তেওঁৰ অনুগত বাহিনীয়ে এইবিলাক কাম কৰিছে, এইটো নিঃসন্দেহে গৰিহণাযোগ্য আৰু মই তীব্ৰ নিন্দা কৰিছোঁ আৰু এই ক্ষেত্ৰত মই বিহিত ব্যৱস্থা দাবী জনাইছোঁ আৰক্ষীৰ ওচৰত। আজিকালি এইটো প্ৰায়ে হৈছে যেতিয়াই কোনো ন্যায্য স্বাৰ্থ জড়িত মহলৰ যেতিয়া স্বাৰ্থ বিঘ্নিত হয় তেতিয়াই তেওঁলোকে সাংবাদিকৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ দুষ্কাৰ্য কৰা পৰিলক্ষিত হয় আৰু এইটো এটা এক প্ৰকাৰ পৰম্পৰাত পৰিণত হৈছে। মই আশা কৰিম যে চৰকাৰে এই ক্ষেত্ৰত কঠোৰতম পদক্ষেপ ল'ব লাগে, কাৰণ সাংবাদিকসকলে যেতিয়া বাতৰি পৰিৱেশন কৰিবলৈ যায় বহু সময়ত দেখিছোঁ যে তেওঁলোকে যেতিয়া প্ৰশ্ন কৰে, তেওঁলোকে যেতিয়া তেওঁলোকৰ বিৰুদ্ধে বাতৰি পৰিৱেশন হয় তেওঁলোকে ক্ষোভিত হয়, তেতিয়া তেওঁলোকে আক্ৰমণ কৰিবলৈ উদ্যত হয় আৰু এইটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আঘাত। আৰু মই এই ক্ষেত্ৰত এটা কঠোৰ ব্যৱস্থা হওক এই কামনা কৰিছোঁ আৰু যিজন BTR-ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো তেওঁৰো এই ক্ষেত্ৰত মই হস্তক্ষেপ কামনা কৰিছোঁ। নহয় প্ৰথমতে মই এই দুষ্কাৰ্য কৰাৰ কাৰণে BTR-ৰ যিজন আছিলে কাৰ্যবাহী তেওঁক মই গৰিহণা দিছোঁ। আচলতে সাংবাদিকৰ গাত হাত দিয়া কাৰ্য, সাংবাদিকক ঠেলাঠেলি কৰা কাৰ্য, সাংবাদিকৰ কেমেৰা ভাঙাৰ এয়া আৰু লগত আমি যিটো শুনিলোঁ যে তেওঁৰ অনুগত বাহিনীয়ে এইবিলাক কাম কৰিছে, এইটো নিঃসন্দেহে গৰিহণাযোগ্য আৰু মই তীব্ৰ নিন্দা কৰিছোঁ আৰু এই ক্ষেত্ৰত মই বিহিত ব্যৱস্থা দাবী জনাইছোঁ আৰক্ষীৰ ওচৰত। আজিকালি এইটো প্ৰায়ে হৈছে যেতিয়াই কোনো ন্যায্য স্বাৰ্থ জড়িত মহলৰ যেতিয়া স্বাৰ্থ বিঘ্নিত হয় তেতিয়াই তেওঁলোকে সাংবাদিকৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ দুষ্কাৰ্য কৰা পৰিলক্ষিত হয় আৰু এইটো এটা এক প্ৰকাৰ পৰম্পৰাত পৰিণত হৈছে। মই আশা কৰিম যে চৰকাৰে এই ক্ষেত্ৰত কঠোৰতম পদক্ষেপ ল'ব লাগে, কাৰণ সাংবাদিকসকলে যেতিয়া বাতৰি পৰিৱেশন কৰিবলৈ যায় বহু সময়ত দেখিছোঁ যে তেওঁলোকে যেতিয়া প্ৰশ্ন কৰে, তেওঁলোকে যেতিয়া তেওঁলোকৰ বিৰুদ্ধে বাতৰি পৰিৱেশন হয় তেওঁলোকে ক্ষোভিত হয়, তেতিয়া তেওঁলোকে আক্ৰমণ কৰিবলৈ উদ্যত হয় আৰু এইটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আঘাত। আৰু মই এই ক্ষেত্ৰত এটা কঠোৰ ব্যৱস্থা হওক এই কামনা কৰিছোঁ আৰু যিজন BTR-ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো তেওঁৰো এই ক্ষেত্ৰত মই হস্তক্ষেপ কামনা কৰিছোঁ। নহয় প্ৰথমতে মই এই দুষ্কাৰ্য কৰাৰ কাৰণে BTR-ৰ যিজন আছিলে কাৰ্যবাহী তেওঁক মই গৰিহণা দিছোঁ। আচলতে সাংবাদিকৰ গাত হাত দিয়া কাৰ্য, সাংবাদিকক ঠেলাঠেলি কৰা কাৰ্য, সাংবাদিকৰ কেমেৰা ভাঙাৰ এয়া আৰু লগত আমি যিটো শুনিলোঁ যে তেওঁৰ অনুগত বাহিনীয়ে এইবিলাক কাম কৰিছে, এইটো নিঃসন্দেহে গৰিহণাযোগ্য আৰু মই তীব্ৰ নিন্দা কৰিছোঁ আৰু এই ক্ষেত্ৰত মই বিহিত ব্যৱস্থা দাবী জনাইছোঁ আৰক্ষীৰ ওচৰত। আজিকালি এইটো প্ৰায়ে হৈছে যেতিয়াই কোনো ন্যায্য স্বাৰ্থ জড়িত মহলৰ যেতিয়া স্বাৰ্থ বিঘ্নিত হয় তেতিয়াই তেওঁলোকে সাংবাদিকৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ দুষ্কাৰ্য কৰা পৰিলক্ষিত হয় আৰু এইটো এটা এক প্ৰকাৰ পৰম্পৰাত পৰিণত হৈছে। মই আশা কৰিম যে চৰকাৰে এই ক্ষেত্ৰত কঠোৰতম পদক্ষেপ ল'ব লাগে, কাৰণ সাংবাদিকসকলে যেতিয়া বাতৰি পৰিৱেশন কৰিবলৈ যায় বহু সময়ত দেখিছোঁ যে তেওঁলোকে যেতিয়া প্ৰশ্ন কৰে, তেওঁলোকে যেতিয়া তেওঁলোকৰ বিৰুদ্ধে বাতৰি পৰিৱেশন হয় তেওঁলোকে ক্ষোভিত হয়, তেতিয়া তেওঁলোকে আক্ৰমণ কৰিবলৈ উদ্যত হয় আৰু এইটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আঘাত। আৰু মই এই ক্ষেত্ৰত এটা কঠোৰ ব্যৱস্থা হওক এই কামনা কৰিছোঁ আৰু যিজন BTR-ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো তেওঁৰো এই ক্ষেত্ৰত মই হস্তক্ষেপ কামনা কৰিছোঁ।